কামপুৰত এটি বনৰীয়া হাতীৰ বিননি যন্ত্ৰণাকাতৰ হাতীটো দেখি ব্যৰ্থিত স্থানীয় ৰাইজ পিছে কাণসাৰ নাই বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ গছৰ তলত অসহায় অকলশৰীয়া এই হাতীটোলৈ মন কৰক নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ শিমলুগুৰিৰ গৰুবন্ধা পথাৰত এটা অসুস্থ বন্য হস্ত্ৰী বিগত ৫-৬ দিন ধৰি আবদ্ধ হৈ আছে এই হাতীটোৰ এখন ঠেঙত আঘাতৰ চিন স্পষ্ট পিছফালৰ ঠেং এখন গাঁঠিতেই ভঙাৰ বাবে ভালদৰে খোজ কাঢ়িব নোৱাৰে হাতীটোৱে বিশাল অৱয়ৱৰ হাতীটোৰ বাবে প্ৰতিটো খোজেই হৈ পৰিছে পীড়াদায়ক সেইবাবে হয়তো জাকৰ পৰা একাষৰীয়া হৈ এইদৰেই পথাৰৰ মাজত আবদ্ধ হৈ ৰৈ গ'ল এই হাতীটো আঘাতপ্ৰাপ্ত হাতীটোৰ অৱস্থা দেখি কামপুৰৰ বন বিভাগক খবৰ দিয়ে স্থানীয় লোকে কিন্তু ৫ৰ পৰা ৬ দিন হাতীটো এনেদৰে থকাৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে এসপ্তাহমান হৈ গ'ল এইটো পাহাৰৰ পৰা এটা হাতী নামি আহিছে পাহাৰৰ পৰা আহিছে নে ক'ৰ পৰা আহিছে আমি ক'ব নোৱাৰোঁ এইটো আমাৰ গাঁওখনৰ নাম হ'ল ১ নং গৰুবান্ধাৰ পৰা মানে গাঁৱৰ পৰা অলপ ওচৰতেই মানে পথাৰত হয় আহি কিনে এইটো দেখা গ'ল যে ৰাতি কেতিয়াবা আহি থাকে কিন্তু এটা হাতী থাকি গ'ল থাকাৰ পিছত আমি অলপ ওচৰত গৈ কিনে চালোঁ কিয় থাকি গ'ল দেখিলোঁ যে এটা ভৰি মানে বেক চাইডৰ ভৰি এটা মানে ইঞ্জুৰি হৈ আছে ইঞ্জুৰি থকাৰ পিছত আমি মানে ফৰেষ্টৰ বিভাগত মানে বন বিভাগক ফোন কণ্টেক্ট কৰিলোঁ ইমান গুৰুত্ব দিয়া নাই আৰু তাৰপিছত আমি লোকেল থানাত কণ্টেক্ট কৰিলোঁ আমি চাৰিওফালে মানে খবৰ লগাই কিনে ট্ৰাই কৰিছিলোঁ যে বন বিভাগৰ মানুহ কিছুমান আহি ৰেস্কিউ কৰিব বা এইটো ট্ৰিটমেণ্টটো কৰিব আৰু আচলতে হাতীটো ইঞ্জুৰি থকাৰ কাৰণেহে যাব পৰা নাই ইয়াতেই থাকে আৰু আমাৰ গাঁৱত মানে এই ৰাতি হ'লে ঘৰৰ ওচৰত গুচি যায় কিছুমান মানুহে মানে খুন্দাও খাই গ'ল খাই কিনে নিজৰ জানটো মানে বচালে আৰু যেনে তেনেকুৱা মানে ডিষ্টাৰ্ব এটা পাই আছে আজি এসপ্তাহৰ পৰা পথাৰত আবদ্ধ হৈ থকা অসুস্থ হাতীটো উদ্ধাৰ কৰি চিকিৎসা ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে আঘাতপ্ৰাপ্ত হাতীটোৱে পথাৰত আবদ্ধ হৈ থকাত কৃষকৰ খেতি পথাৰ নষ্ট কৰাৰ লগতে নিশাৰ ভাগত গাঁওখনত উপদ্ৰৱ চলাই বুলি মন্তব্য কৰিছে একাংশ স্থানীয় ৰাইজে কামপুৰৰ পৰা জ্যোতিপ্ৰসাদ বৰা DY 365